गाइस, फिर एक वीडियो के साथ में मैं सभी को स्वागत करता हूँ। आज फिर आप लोग के लिए मैं लाया हूँ एक बढ़िया कंडीशन का सिलपैक इंजन का ग्लैमर BS4 का। अगर आप सेकेंड हैंड बाइक आप चलाना चाहता है और ढूंढ रहा था, ये वीडियो आपके लिए है। तो आज मैं आपको अपना खाने एटा बहुत बढ़िया कंडीशनर ग्लैमर बाइक এখন লৈ আনি দিছোঁ। যদি আপুনি পছন্দ কৰে বা আপুনি বিচাৰি আছিলে গ্লैमर बाइक BS4 আপুনি চলাম বুলি ভাবি আছিলে, এইটো ভিডিঅ' আপোনাৰ কাৰণে হয়। আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। মই ডিটেইলটো আপোনাক দি আছোঁ, লগতে মই কণ্টেক্ট নাম্বাৰ দিয়া হ'ব। সেইখন কণ্টেক্ট নাম্বাৰ যোগেদি মোক আপুনি যোগাযোগ কৰি এই বাইকৰ ডিটেইলছটো ল'ব পাৰিব। এই লোকেশ্যন হৈছে আপোনাৰ ধেমাজি ডিষ্ট্ৰিক্ট হয়, কিন্তু সেইখন হ'লে মেইন প্লেচটো হ'লে তেলামত হয়। আপুনি আমাক তেলামত লগ পাব। বলক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, বাইকখন সেইখন হয়, চাওক বহুতো বঢ়িয়া কণ্ডিশ্যন হয়। ব্লেক এণ্ড চিলভাৰ কালাৰৰ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়। BS4 হিৰ' গ্লামাৰ হয়। আপোনাৰ 2017 লাষ্ট মডেল হয়, 18 বুলি ধৰিব পাৰে। চাওক আপুনি ভালকৈ চাই লওক। ইয়াত আপোনাক মই ইঞ্জিনটো দেখাই আছোঁ। ইঞ্জিনটো আপোনাৰ সিলপেক ইঞ্জিন হৈ আছে। সেইখন একো ইয়াত ড্ৰেঞ্চ লগা নাই, বহুতো বঢ়িয়া কণ্ডিশ্যন ইয়াতে। যদি আপুনি বিচাৰি আছিলে সেনেকুৱা BS4 গ্লামাৰ বাইক, তেনেহ'লে সেইখন বাইক আপোনাৰ কাৰণে হ'ব। আপুনি কণ্টেক্ট কৰিব পাৰিব। মই স্ক্ৰীণত নাম্বাৰ দিয়া হ'ব। আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। ছেকেণ্ড হেণ্ড বাইক হয়, অলপমান দাগ থাকিব, হ'লেও সিমান বেয়াকৈ নহয়। চাওক টেংকি বঢ়িয়া কৰি মই আগৰ কালাৰ পৰা আপোনাক অলপ দেখাই আছোঁ। মডগাৰ্ড ঠিক ঠাক আছে, চকা চব ঠিক ঠাক আছে। আপোনাৰ এইটো AS06 ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন হয় বাইকখন। তো বঢ়িয়া কণ্ডিশ্যনে আছে সেইখন বাইক। মোৰ হিচাপত ছেকেণ্ড হেণ্ড হিচাপত সেইখন বাইক বহুতো বঢ়িয়া হৈ আছে। আপুনি একো তাত ৰিজেক্ট নাই। আপোনাৰ বডি চাওক, কভাৰকেইটা চাওক। সেইটো ছাইডৰ পৰা আপোনাক মই দেখাই আছোঁ, কিক ছাইডৰ পৰা। সেইখন পূৰা সিলপেক হৈ আছে। সেইখন মোৰ হিচাপত বাইকৰ বয়সৰ অনুপাতে বহুতো মানে বঢ়িয়া হৈ আছে। আৰু সেনেতো BS4 বাইককেইটা এখন এনে ডিমাণ্ড আছে। এয়া চাওক টেংকি ফালে মই দেখি আছোঁ। এইখন মিটাৰ চব অ'কে আছে, লগভগ 40+ মান আছে আপোনাৰতো। এয়া চাওক বহুতো বঢ়িয়া, মানে ইমান বেয়া নহয় গাড়ীখন। আপোনাৰ সিলপেক ইঞ্জিন গাড়ীটোতো কেনেকুৱা বেয়া হ'ব না, এইটোতো আমি নিজে চাই। ইয়াৰ বডিটো চাই লওক, বডিও ইমান স্ক্ৰেচ নহয়। আপুনি বডিটো চাব পাৰে। এইটো কভাৰ চব অ'কে আছে, কভাৰো এনেকুৱা ভাঙা চিঙা নাই মানে। তো মোটামুটি আপুনি সেইখন বাইকখন ল'লে আপোনাৰ জাষ্ট পেট্ৰল লগাই আপুনি বাইকখন চলাবহে লাগে। আমি নতুন মবিল লগাই থোৱা আছে চব। আমি যিখিনি অলপ সৰু সুৰা কাম আছিল সেইখন কাম কৰি থৈ দিয়া আছে। সেইখনটো কাৰণে আপুনি মোৰ হিচাপত সেইখন ল'লে আপোনাৰ লছ নহয়। আপোনাৰ জাষ্ট একো মেৰামতি কৰিবলগীয়া নাই। ছেকেণ্ড হেণ্ড হ'লে কিছুমান এনেই আছে, ছেকেণ্ড হেণ্ড বাইক লোৱাৰ পাছত বহুতো বনাবলগীয়া ওলায়, কিন্তু সেইখন হ'লেতো আপোনাৰ বনাবলগীয়া একো নাই। যদি আপুনি বাইকখন চাই আপুনি পচন্দ কৰিছে, তো আপুনি মই নাম্বাৰ দিয়া হ'ব, স্ক্ৰীণত নাম্বাৰ দিয়া হ'ব। আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক, তেতিয়া আপুনি নাম্বাৰখন পাব। অকল সেইটো নহয়, যদি সেইটোখন পচন্দ নহয় আপোনাৰ কাৰণে আৰু এখন আছে আমাৰ। এয়া চাওক আপুনি, এখন ব্লু ব্লেক কালাৰৰ হয়, সেইখনো বঢ়িয়া কণ্ডিশ্যনে আছে। যদি আপুনি পচন্দ কৰে ল'ব পাৰে। হ'লেও আজিৰ ভিডিঅ'টো মেইন ভিডিঅ'টো হয় সেইখন বাইকৰ কাৰণে হয়। তো আপুনি কণ্টিনিউ আমাৰ চেনেলটো ছাবস্ক্ৰাইব থৈ দিব, বেল আইকন প্ৰেছ কৰি ন'টিফিকেশ্যন অন কৰি থ'ব। মই নেক্সট ভিডিঅ'ত আকৌ সেইটো যোনটো ভিডিঅ' মই বাইক এখন দেখাইছিলোঁ ব্লু এণ্ড ব্লেক কালাৰ, সেইখনৰ ভিডিঅ' মই দিমগৈ। তেতিয়া আপোনাৰ ন'টিফিকেশ্যনখন অন কৰি থ'লে প্ৰথমতে আপোনাৰ ইউটিউবত আহিব। তো সেইটো আপুনি ভিডিঅ'টো কণ্টিনিউ চাব পাৰিব। এয়া আছিলে, যদি আপুনি পচন্দ কৰে মই কণ্টেক্ট নাম্বাৰ দিয়া আছে, সেই কণ্টেক্ট নাম্বাৰৰ লগত মোক যোগাযোগ কৰি পাৰ্চনেলিভাৱে এই বাইকৰ ডিটেইলটো মই আপোনাক দি দিম।